প্ৰায় এটা দশক ধৰি কেন্দ্ৰীয় চৰকাৰে এটা প্ৰচেষ্টা আগবঢ়াইছে যে কৃষকৰ উপাৰ্জন কি ধৰণে দুগুণ কৰিব পাৰি, অৰ্থাৎ ডাবল ইনকাম। আৰু এই শ্লোগানটো সমগ্ৰ দেশতে বিয়পাই দিয়া হৈছে যে কৃষকৰ উপাৰ্জন দুগুণ কৰিব। পিছে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ পিছতো কৃষকৰ উপাৰ্জন কিন্তু আজি পৰ্যন্ত দুগুণ নহ'ল বা নাবাঢ়িলে। মুঠৰ ওপৰত কৃষকৰ ডাবল ইনকাম বাস্তৱ নহ'ল। সমগ্ৰ দেশৰ কথা বাদ দি যদি কেৱল অসমৰ কথা ধৰা হয়, মই দৃঢ়তাৰে ক'ব পাৰোঁ যে কৃষকৰ ডাবল ইনকাম হওক বা নহওক, অন্ততঃ বছৰত ন্যূনতম ১,৫০০ কৃষক পৰিয়াল কোটিপতি হোৱাৰ ফৰ্মুলা এটা আছে। কৃষক কোটিপতি হোৱাৰ কথা শুনি হয়তো আপুনি জাপ মাৰি উঠিব, কিন্তু এয়া বাস্তৱ তথা সম্ভৱ। খেতিয়ক এজন বছৰত কোটিপতি হ'ব পাৰে। সেই কিটিপ আমাৰ কৃষিমন্ত্ৰী অতুল বৰাৰ হাতত নাথাকিলেও সেই কিটিপ কিন্তু আমি জানো। আজি অংকৰ জৰিয়তে মই অসমৰ কৃষকক বুজাই দিম যে কিদৰে বছৰত ১,৫০০ খেতিয়ক কোটিপতি হ'ব পাৰে। এয়া কোনো যাদু নহয়, বৰঞ্চ বাস্তৱ। মই বাৰম্বাৰ কৈছোঁ যে বাস্তৱ। খেতিয়ক এটা বছৰত কোটিপতি হ'ব পাৰে। তেনে সৰল অংক এটা মই আজি বুজাই দিম যে কি ধৰণে অসমৰ খেতিয়ক বছৰত কোটিপতি হ'ব পাৰি। অসমৰ কৃষক কোটিপতি হ'বলৈ খেতি কৰাৰো দৰকাৰ নাই, হাড় ভঙা পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই। অংকটো অতি সহজ। এনেধৰণৰ অংকটো যে কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ৰাজ্য চৰকাৰৰ কৃষি বিভাগক খেতিৰ বাবে বিভিন্ন শিতানত ন্যূনতম ১,৫০০ কোটি টকা দি আহিছে। মন কৰিব যে ১,৫০০ কোটি টকা ন্যূনতম কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক দিয়ে কৃষি কৰ্মৰ বাবে। কেন্দ্ৰীয় চৰকাৰৰ এই অনুদান ৩-৪টা দশক ধৰি চলি আহিছে। অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ আমোলৰ পৰা বৰ্তমান বিজেপি চৰকাৰলৈ এই ধাৰা অব্যাহত আছে। সেই ১,৫০০ কোটি টকা কৃষি বিভাগে পাই থাকে। বিভিন্ন শিতানত অহা এই ১,৫০০ কোটি টকাৰে ৰাজ্য চৰকাৰে প্ৰধানতঃ ঠিকাদাৰৰ পৰা বৰ্ণসংকৰ, যাক আমি হাইব্ৰিড বীজ বুলি কওঁ, সেই হাইব্ৰিড বীজ ক্ৰয়ত বেছি ধন খৰচ কৰে। বহু উচ্চ দৰত ক্ৰয় কৰা হয় এই হাইব্ৰিড বীজ। বিভিন্ন মহলৰ পৰা উত্থাপিত অভিযোগ মতে এনে হাইব্ৰিড বীজৰ নামত কেৱল মন্ত্ৰী আমোলাই হেনো ১২% পৰ্যন্ত কমিশ্যন লাভ কৰে। কেৱল কমিশ্যন বিতৰণৰ নামত একোজন ঠিকাদাৰে ন্যূনতম ৩০% ধন ব্যয় কৰিব লাগে। অৰ্থাৎ ১০০ টকাৰ ৩০ টকা এজন ঠিকাদাৰে কমিশ্যনৰ নামত এৰি দিব লাগে। অৱশ্যে প্ৰমাণ কৰিব পৰাকৈ তথ্যৰ অভাৱ। কমিশ্যনৰ এই পৰম্পৰা কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা আজিৰ যি শূন্য সহনশীল নীতিৰ চৰকাৰ আছে, সেই চৰকাৰলৈ একেধৰণে চলি আছে। ১,৫০০ কোটি টকাৰ বৃহৎ অংশ এটা কেৱল হাইব্ৰিড বীজ ক্ৰয়ৰ নামত খৰচ কৰা হয়, আৰু বাকী ধন ব্যয় হয় সাৰ কিনাৰ নামত, চূণৰ নামত, পোক পৰুৱা মৰা সঁজুলিৰ নামত, কীটনাশক আদিৰ নামত বাকী ধন খৰচ কৰা হয়। জৈৱিক খেতি কৰাৰ নামত বিভাগটোৱে ঠিকাদাৰৰ পৰা ক্ৰয় কৰে কেঁচু সাৰ। সাধাৰণতে কেঁচু সাৰ যোগান ধৰে আমাৰ থলুৱা ব্যৱসায়ীসকলে, কিন্তু কেঁচু সাৰৰ দাম শুনিলে আপোনাৰ চকু কপালত উঠিব। আপুনি ভবাৰ ধৰণে কেঁচু সাৰৰ দাম অদ্ভুত ধৰণৰ দাম এটা চৰকাৰে আমাৰ থলুৱা খেতিয়কক নিদিয়ে। বৰঞ্চ হাইব্ৰিড বীজত যি ধৰণে অতি উচ্চ দৰত কৃষি বিভাগে হাইব্ৰিড বীজ ক্ৰয় কৰে, আৰু কেঁচু সাৰ পানীৰ দৰত ক্ৰয় কৰে। এজন খেতিয়কে ১ কেজি কেঁচু সাৰ ৮ৰ পৰা ৯ টকাৰ তলত বিক্ৰী কৰিব নোৱাৰে, আৰু যদি কৰিব যায় তেতিয়াহ'লে তেখেতসকলৰ লোকচান হয়। কিন্তু কৃষি বিভাগে কেঁচু সাৰ লাভ কৰে ৫ টকাত, ৭ টকা আদিত। অৰ্থাৎ ১ কেজি কেঁচু সাৰ ৫ বা ৭ টকাত কৃষকে চৰকাৰক যোগান ধৰিব লাগে। কিন্তু কেনেদৰে সম্ভৱ? কোনোবা খেতিয়কে লোকচান কৰি কৃষি বিভাগক কেঁচু সাৰ যোগান ধৰিব নেকি? কৃষি বিভাগৰ কেঁচু সাৰ বিভাগটোৰ বিষয়াসকলে নিজৰ টাবত ৰোৱা ফুলজোপাৰ গুৰিতো নছটিয়ায়, কাৰণ তেওঁলোকে ভালদৰে জানে যে সেই সাৰ ক'ৰ পৰা আহিছে আৰু কেনেকৈ প্ৰস্তুত কৰা হৈছে। বিভাগটোৰ এজন অৱসৰপ্ৰাপ্ত কৃষি বিষয়া এবাৰ কৈছিল যে যি কেঁচু সাৰ ক্ৰয় কৰে চৰকাৰে, সেই কেঁচু সাৰ প্ৰকৃতাৰ্থত নলাৰ যি গেট পৰি থাকে, সেই কলা গেটৰ মিশ্ৰণ। আপুনি বিশ্বাস কৰিবলৈ টান পালেও এয়াই সত্য। চূণৰ নামত এবাৰ হেনো এজন ঠিকাদাৰে কৃষি বিভাগক কেইবা কোটি টকাৰ জাগিৰোডৰ সেই সময়ৰ কাগজ কলৰ বগা ৰাসায়নিক আৱৰ্জনা যোগান ধৰিছিল। এইদৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা ১,৫০০ কোটি টকা ব্যয় কৰে। ফলশ্ৰুতিত খেতিয়কৰ ডাবল ইনকাম হ'বলৈ এৰি ডবল লোকচান হয়। ডবল ইনকাম কিন্তু হয় একাংশৰ, মন্ত্ৰী আমোলা তথা বিভাগৰ ঠিকাদাৰসকলৰ। এতিয়া শুনক খেতিয়ক কোটিপতি কেনেধৰণে হ'ব পাৰি সেই কিটিপটোৰ বিষয়ে। এটা সহজ অংক। খেতিয়কৰ উন্নতিৰ বাবে বছৰত কেন্দ্ৰই ১,৫০০ কোটি টকা ন্যূনতম দিয়ে বুলি মই ইতিমধ্যে আপোনালোকক কৈছোঁ। এতিয়া ৰাজ্য চৰকাৰে প্ৰতি বছৰে ১,৫০০ খেতিয়কক নিৰ্বাচন কৰক। তেওঁলোকৰ একাউণ্টত পোনপটীয়াকৈ ১ কোটি টকাকৈ সোমাই দিয়ক। চিধা চিধি হিচাপ ওলাই যাব যে ১,৫০০ কোটি টকাত ১,৫০০ খেতিয়ক কোটিপতি হ'ব পাৰে। এই যে মই বছৰত ১,৫০০ কোটি টকাৰ হিচাপটো দিছোঁ, সেয়া হ'ল একেবাৰে ন্যূনতম সংখ্যা। কাৰণ খেতিয়কৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে কৃষি বিভাগৰ লগতে অন্য বহুকেইটা বিভাগে সমান্তৰালভাৱে কাম কৰি আছে। তাৰ ভিতৰত আছে জলসিঞ্চন বিভাগ,
যি বিভাগে শ কোটি টকাৰ কাম কৰে প্ৰতি বছৰত উদ্দেশ্য খেতিয়কৰ উৎপাদন বৃদ্ধি কৰিব লাগে পশুপালন বিভাগ আছে বছৰত শ কোটি টকাৰ কাম কৰে উদ্দেশ্য একেটাই যে কৃষকৰ উন্নতি হ'ব লাগে উৎপাদন বৃদ্ধি হ'ব লাগে ইয়াৰ উপৰিও সময়ে সময়ে ভূমি সংৰক্ষণ বিভাগে কোটি কোটি টকাৰ কাম কৰে যাতে খেতিয়কে হাৰুৱা ভূমিত খেতি কৰিব পাৰে এই বিভাগটোৱে যেতিয়া বানপানীয়ে বালিময় কৰি থৈ যায় কৃষিভূমি তেতিয়া সেই বালিৰ পৰা পুনৰ হে মাটি উদ্ধাৰ কৰি দিয়ে খেতিয়কক অৰ্থাৎ তেওঁলোকো খেতিয়কৰ উৎপাদন বৃদ্ধিৰ নামত লাগি আছে ভূমি সংৰক্ষণ বিভাগে খেতিয়কৰ পুখুৰী খন্দা পাৱাৰ পাম্প বিতৰণ জাতীয় কাম মাজে মধ্যে ভূমি সংৰক্ষণ বিভাগে কৰে অৰ্থাৎ খেতিয়কৰ নামতে তেওঁলোকে কাম কৰি আছে ইয়াৰ উপৰি আছে অন্য বহু কেইটা বিভাগ যেনে ধৰণৰ ভয়াম অনুচিত জাতি জনজাতি উন্নয়ন বিভাগ স্বৰ উন্নয়ন বিভাগ আদি এইবোৰ বিভাগীয় সময়ে সময়ে জনগোষ্ঠীটোৰ খেতিয়কসকলৰ উন্নয়নৰ বাবে কেতিয়াবা পাৱাৰ টিলাৰ বিতৰণ কৰে কেতিয়াবা ট্ৰেক্টৰ বিতৰণ কৰে পাৱাৰ পাম্প আদি বিতৰণ কৰি আছে যদি ৰাজ্যিক বাজেটলৈ আপুনি লক্ষ্য কৰে এইবাৰৰ বাজেটো যদি আপুনি লক্ষ্য কৰে দেখিব কৃষি পশুপালন দুগ্ধ উন্নয়ন মৎস্য পালন আদিৰ নামত ৰাজ্য চৰকাৰে বাজেটত প্ৰায় ২,৫০০ কোটি টকা ধাৰ্য কৰে আৰু সেই ধৰণে অন্য বছৰবোৰতো সেই পৰিমাণৰ ধন ব্যয় কৰিছিল আৰু যদি হেয়াই হসা তেনেহলে কৃষকৰ উন্নতিৰ নামত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যদি আপুনি অনুদান যদি যোগ কৰিব হয় তেতিয়ালে ন্যূনতম বছৰত ৫,০০০ কোটি টকা ব্যয় কৰে সকলোৰ কিন্তু লক্ষ্য এটা যে কৃষকৰ ইনকাম হ'ব লাগে কৃষক ধনী হ'ব লাগে অৰ্থাৎ আপুনি এই ৫,০০০ কোটি টকা যদি ভাগ কৰে ১ কোটিকৈ যদি ধৰে আপুনি ৫,০০০ কৃষকক এটা বছৰত কোটিপতি কৰিব পাৰে অৰ্থাৎ ৫ বছৰত এই সংখ্যা হ'ব ২৫,০০০ খেতিয়ক পৰিয়াল আপুনি এটা কল্পনা কৰক যে অসমৰ দৰে ৰাজ্যত যদি ৫টা বছৰত ২৫,০০০ কৃষক পৰিয়াল কোটিপতি হয় ৰাজ্যৰ জিডিপি কোনফালে যাব কৃষকক কোটিপতি কৰাৰ এই সহজ অংকটো আমাৰ দৰে সাধাৰণ মগজুৰ মানুহে ঢুকি পাইছো কিন্তু ৰাৱণৰ দৰে ১০টা মূৰৰ অধিকাৰী চৰকাৰ মহায় হৈ কিন্তু এই কামটো কৰিব পৰা নাই দশক ধৰি কেন্দ্ৰৰ পৰা অহা ১,৫০০ কোটি টকা বাজেটত ৰাজ্যিক বাজেটত হাজাৰ কোটি টকা ধৰি কৃষকৰ ইনকাম ডবল কৰিব পৰা নাই যেতিয়া সেই কাম বিফলে হৈছে গতিকে চৰকাৰে কৰিব লাগে যি ধন তেওঁলোকে ধাৰ্য কৰে যি ধন তেওঁলোকে কেন্দ্ৰৰ পৰা পায় সেই ধন কৃষকৰ একাউণ্টত সোমাই দিয়ক দেখিব এটা বছৰত ৫,০০০তকৈ বেছি কৃষক পৰিয়াল কোটিপতি হ'ব ধন্যবাদ